কইনাধৰাত অসম আৰু মেঘালয় চৰকাৰৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। বৈঠকত উপস্থিত মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ ধৰ, বৈঠকত অসম চৰকাৰৰ সীমান্তৰ সুৰক্ষা মন্ত্ৰী অতুল বৰা উপস্থিত আছে। অসমৰ মুখ্য সচিব ৰবি কোটা উপস্থিত আছে। লগতে বৈঠকত উপস্থিত আছে মেঘালয় মুখ্য সচিব শাকিল পি আহমেদ। অসম মেঘালয়ৰ সংঘাতক লৈ কইনাধৰাৰ অতিথিশালাত এই গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল'বলৈ আহি যোৰাবাটত প্ৰতিবাদকাৰীৰ সন্মুখীন হয় মেঘালয় চৰকাৰৰ প্ৰতিনিধিৰ দলটো। যোৰাবাটত মেঘালয়ৰ উপমুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেব চালক মালিক সন্থাই। আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হ'ম। কইনাধৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত বলেন, এই বৈঠক সন্দৰ্ভত আৰু কি তথ্য লাভ কৰিছে? চাওক, ইতিমধ্যে বৈঠক আৰম্ভ হৈছে। 12:15 দেখিব পোৱা গৈছে যে মেঘালয়ৰ উপমুখ্যমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে আৰু তাৰ লগে লগে তেখেতৰ উপস্থিতি হোৱাৰ লগে লগে যিহেতুকে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা উপস্থিত আছিলে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত, গতিকে তেখেতৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি যে বৈঠক আৰম্ভ হৈছে। আৰু এই বৈঠকত মূলতঃ শেহতীয়া অসম মেঘালয়ৰ যি সংঘাত, সেই সংঘাত সন্দৰ্ভত আলোচনা হৈছে। আলোচনা হ'ব তেখেতসকলৰ কেব চালকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু যিসকল পৰ্যটকৰ ওপৰত আক্ৰমণ, এই আক্ৰমণৰ বিষয়সমূহৰ ওপৰত আলোচনা। আৰু এই গোটেই বিষয়টো তাৎক্ষণিকভাৱে তেখেতসকলে মীমাংসা কৰাৰ দিশে আলোচনা কৰিব, কিয়নো ইতিমধ্যে ঘটনাই 4 দিন সময় পাৰ ভৰি দিলে আৰু দেখিব পোৱা গৈছে 3 দিন ধৰি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী যোৰাবাটত অব্যাহত আছে। দেখিব পোৱা গৈছে মেঘালয়ৰ বাহন অসমৰ মাটিত প্ৰৱেশ কৰিব পৰা নাই, অসমৰ বাহন মেঘালয় যাব পৰা নাই। গতিকে চুবুৰীয়া দুই ৰাজ্যৰ মাজত চলি থকা এই ধৰণৰ সংঘাতে দুইখন ৰাজ্যৰে অৰ্থনৈতিকভাৱে যথেষ্টখিনি ক্ষতি আৰম্ভ হৈছে। গতিকে এই ক্ষতি যাতে আৰু দীৰ্ঘদিন সময় নহয়, গতিকে তাৎক্ষণিকভাৱে এই দুইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তেখেতসকলে আলোচনাৰ মাজেৰে গোটেই সংঘাত তেখেতসকলে নিৰ্মূল কৰাৰ চেষ্টা চলাইছে। গতিকে আজিৰ আলোচনাৰে তেখেতসকলে কিমান দূৰ সফল হয় সেয়া সকলোৰে এই মুহূৰ্তত দৃষ্টি নিবদ্ধ আছে। গোটেই বিষয়টো এই মুহূৰ্তত সকলোৱে দৃষ্টি নিবদ্ধ আছে। আচলতে কি ধৰণে গোটেই বিষয়ে আলোচনা কৰা হ'ব, দেখিব পোৱা গৈছে প্ৰতিবাদকাৰীসকলে তেখেতসকলৰ মূল দাবী যে আচলতে অসম আৰু মেঘালয়ৰ সংঘাত, এই যে চালকৰ ওপৰত চলা আক্ৰমণ, এয়া নতুন বিষয় নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ এই ধৰণৰ ঘটনা সংঘটিত হৈছে। প্ৰতিবাৰ আলোচনাত তেখেতসকলে এই ধৰণৰ সংঘাতসমূহ নহয় বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ফলশ্ৰুতিত দেখিবলৈ পোৱা যায় যেতিয়াই পৰ্যটনৰ সময় আৰম্ভ হয় বা যেতিয়াই আচলতে মেঘালয়ত পৰ্যটকৰ যাত্ৰীৰ ভিৰ বাঢ়িবলৈ আৰম্ভ হয়, সেই সময়খিনি আহি পৰে, তেতিয়াই দেখিবলৈ পোৱা যায় যে এনেকুৱা ধৰণৰ সংঘাতৰ প্ৰতিবাৰেই দেখিবলৈ পোৱা হয়। গতিকে এইসমূহ সংঘাত স্থায়ীভাৱে সামগ্ৰিকভাৱে যাতে ভৱিষ্যত দিনত যাতে কোনো কাৰণত নহয়, তাৰ এটা মীমাংসা হ'ব লাগে। আৰু এই মীমাংসা হোৱাৰ লক্ষ্যৰে তেখেতসকলে আজি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত দেখিবলৈ পোৱা গৈছে। মেঘালয়ৰ উপমুখ্যমন্ত্ৰীগৰাকী এছ ধৰৰ উপস্থিতিত বৈঠক অনুষ্ঠিত হৈছে। দুইখন ৰাজ্য চৰকাৰৰ মুখ্য সচিব উপস্থিত আছে। গতিকে তেখেতসকলে গোটেই বিষয়টো এটা স্থায়ী মীমাংসা বিচাৰিছে। স্থায়ী মীমাংসা কি ধৰণৰ হ'ব, কিদৰে আচলতে গোটেই সমাধান চক্ৰটো তেখেতসকলে উলিয়াব পাৰিব, এইসমূহ বিষয়ে আলোচনা হ'ব পৰ্যায়ক্ৰমে। তেখেতসকলে হয়তো বৈঠক সময় দীঘলীয়া হ'ব, কাৰণ এটা এটা বিষয় লৈ তেখেতসকলে আলোচনাত বহিব। মন্ত্ৰীগৰাকী ইতিমধ্যে অতুল বৰাই উল্লেখ কৰিছে যে ইয়াত কোনো ধৰণৰ সীমা বিষয়ত আলোচনা নহয়, সীমা বিষয়ত আলোচনা কৰিবলগীয়া বিষয় ইয়াত আহি পৰা নাই। ইয়াত আহি পৰিছে দুইখন ৰাজ্যৰ মাজত চালকৰ ওপৰত চলা এই সংঘাতৰ বৰ্বৰতাৰ বিষয়সমূহ আহি পৰিছে। দুষ্কৃতিকাৰী বা যি ধৰণে আচলতে জঁপিয়াই পৰিছিলে বাহনৰ ওপৰত, এইসমূহ বিষয় আলোচনা কৰা হ'ব। আৰু ভৱিষ্যত দিনত আচলতে কিদৰে সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰা হ'ব, এই দিশসমূহে সামগ্ৰিকভাৱে তেখেতসকলে আলোচনা কৰিব। গতিকে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত অসমৰ বহু লোক, বাহিৰৰ বহু লোক এই মুহূৰ্তত মেঘালয়ত আবদ্ধ হৈ আছে। আৰক্ষীয়ে ইতিমধ্যে এখন পত্ৰযোগে প্ৰকাশ কৰিছে যে যিসকল লোক আবদ্ধ হৈ আছে তেখেতসকলে আৰক্ষীৰ সৈতে যোগাযোগ কৰক, তেখেতসকলক লৈ অহাৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। এইসমূহ বিষয় হয়তো আজি আলোচনা কৰা হ'ব। যদিও বা আনুষ্ঠানিকভাৱে এইসমূহ আলোচনা তেখেতসকলে মীমাংসা সূত্ৰ হয়তো লাভ কৰে নে নকৰে সেয়া নিশ্চয়কৈ এই বৈঠকে নিৰ্ণয় কৰিব। কিন্তু তাৎক্ষণিকভাৱে চৰকাৰখনে, দুইখন চৰকাৰে কৰিবলগীয়া পদক্ষেপসমূহৰ ক্ষেত্ৰত বা আগন্তুক দিনত তেখেতসকলক যিসমূহ যাত্ৰী আবদ্ধ হৈ আছে সেইসমূহ যাত্ৰী লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে কি কি পদক্ষেপ গ্ৰহণ কৰা হ'ব, এইসমূহ দিশক হয়তো তাৎক্ষণিকভাৱে তেখেতসকলে মীমাংসাৰ আজি পৰ্যায়লৈ আহিব। গতিকে আজিৰ বৈঠকখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জৰুৰী বৈঠক। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুইখন ৰাজ্যৰ আলোচনা বিষয়ক ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে তেখেতসকলে কথোপকথন কৰিছে। আৰু যাৰ ফলস্বৰূপে দেখিবলৈ পোৱা গৈছে অতুল বৰাৰ নেতৃত্বত আৰু মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ ধৰৰ উপস্থিতিত তেখেতসকলে বৈঠকত বহিছে। গতিকে ইতিমধ্যে বৈঠকে প্ৰায় 15 মিনিট সময় পাৰ কৰিলে। গতিকে অধিক দীঘলীয়া সময় হয়তো বৈঠকখন হ'ব আৰু বৈঠকত কোনবোৰ দিশ তেখেতসকলে মীমাংসা পৰ্যায়লৈকে নিব পাৰে সেইসমূহ দিশ আলোচনা কৰি সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন কৰিব। 3 বজাত আনুষ্ঠানিকভাৱে তেখেতসকলে প্ৰকাশ কৰিব যে তেখেতসকলৰ মীমাংসা আচলতে বা আলোচনা হোৱা বৈঠকত কোন কোন দিশ তেখেতসকলে স্পষ্টকৈ দুই ৰাজ্যৰ মাজত বুজাবুজি লৈ আহিব পাৰিলে। নিশ্চয়।
ধন্যবাদ জনাইছোঁ বলেন। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। গতিকে বৈঠক বৰ্তমান চলি আছে, কি সমাধান সূত্ৰ ওলায় তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিছে, কেনেদৰে আশ্বস্ত কৰে বা আশ্বস্ত হয়নে নহয় সেই বিষয়সমূহ পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কিন্তু যোৰাবাট এই মুহূৰ্ততো উত্তাল হৈ আছে, যোৰাবাট উত্তাল হৈ আছে। মেঘালয় কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব সেই হুংকাৰ, কিন্তু তাৰ মাজতে অসম আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰি মেঘালয়ৰ কেইবাখনো কনভয়, কেইবাগৰাকীও নেতাৰ বাহন ইতিমধ্যে পাৰ কৰাই দিছে। তাকে লৈও কিছু ক্ষোভ প্ৰকাশ কৰিছে